গাইস নিয়োক্তি আসামৰ নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ লৈছোঁ এটা ভিডিঅ'। এই ভিডিঅ'ত আমি আলোচনা পঞ্চায়তী ৰাইজৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে ভিডিঅ' সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এটা ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো এনেধৰণৰ আছে। Question number 1. Which of the following is not a matter of local self-government? Local self-governmentor আণ্ডাৰত তলত দিয়া কোনটো বিষয় নাহে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ল এণ্ড অৰ্ডাৰৰ বিষয়টো লোকেল চেল্ফ গভৰ্ণমেণ্টৰ আণ্ডাৰত নাহে। কুৱেশ্যন নম্বৰ 2. ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন মিনছ ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন মানে কি বুজায়? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন মানে লোকেল চেল্ফ গভৰ্ণমেণ্টক বুজায়। Question number 3. Which of the following states had implemented the provision of removal of the elected members of local self-governance institutions? Local self-governance মানে কি? Local self-governance মানে হল পঞ্চায়তী ৰাজ ব্যৱস্থা, ঠিক আছে? তো পঞ্চায়তৰ যিসকল ইলেক্টেড মেম্বাৰ্ছ আছে সেই মেম্বাৰসকলক ৰিমুভ কৰাৰ যিটো প্ৰভিজন আছে সেইটো কোন ষ্টেটত ইমপ্লিমেণ্ট কৰা হৈছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মধ্যপ্ৰদেশত পঞ্চায়তৰ ইলেক্টেড মেম্বাৰসকলক ৰিমুভ কৰাৰ প্ৰভিজন ইমপ্লিমেণ্ট কৰা হৈছে। Question number 4. Which of the following is related with Panchayati Raj? তলত দিয়া কোনটো পঞ্চায়তী ৰাজৰ লগত জড়িত? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, বলৱন্ত ৰায় কমিটি পঞ্চায়তী ৰাজৰ লগত জড়িত। Question number 5. In which year Balwant Rai Mehta Commission was constituted? কোন চনত বলৱন্ত ৰায় মেহতা কমিশ্যন গঠন কৰা হৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1957 চনত বলৱন্ত ৰায় মেহতা কমিশ্যন গঠন কৰা হৈছিল। Question number 6. Who had proposed the idea of two-tier Panchayati Raj system? দুইখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আইডিয়াটো কোনে আগবঢ়াইছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, অশোক মেহতা কমিটিয়ে দুইখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আইডিয়াটো আগবঢ়াইছিল। Question number 7. By which amendment act of Indian Constitution the Panchayati Raj system got the constitutional status? কোনটো সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যাদা লাভ কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 73rd Amendment 1992ৰ মতে পঞ্চায়তী ৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যাদা লাভ কৰিছিল। Question number 8. By which of the following articles the Panchayati Raj system was started in India? তলত দিয়া কোনটো আৰ্টিকলৰ ভিত্তিত ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভ হৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আৰ্টিকল নম্বৰ 40ৰ ভিত্তিত ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভ হৈছিল। বন্ধুসকল, আপোনালোকে মোক কমেণ্টত জনাব যে আৰ্টিকল 42 কিহৰ অন্তৰ্গত? ফাণ্ডামেণ্টেল ৰাইটছ নে ফাণ্ডামেণ্টেল ডিউটিজ নে DPSP কিহৰ অন্তৰ্গত, ঠিক আছে? Question number 9. The term গ্ৰাম সভা denotes গ্ৰাম সভা শব্দটোৱে কি বুজায়? তেওঁৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পঞ্চায়তৰ যিখন ইলেক্টৰেল কলেজ থাকে, মানে যিসকল লোকে পঞ্চায়তৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰে তেওঁলোকে গ্ৰাম সভাৰ দ্বাৰা বুজোৱা হয়। Question number 10. The three-tier Panchayati Raj system includes তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা বুলিলে কি বুজায়? তেওঁৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, তিনিখলপীয়া পঞ্চায়তী ৰাজ চিষ্টেম বুলিলে প্ৰথমটো আপোনাৰ আহিব ডিষ্ট্ৰিক্ট লেভেল, তাৰ আণ্ডাৰত আহিব আপোনাৰ ব্লক লেভেল পঞ্চায়ত, আৰু তাৰ আণ্ডাৰত যিবিলাক ভিলেজ লেভেল পঞ্চায়তবিলাক থাকে সেইবিলাক আহিব, ঠিক আছে? Question number 11. Which of the following is not a Panchayati Raj institution? তলত দিয়া প্ৰতিষ্ঠানসমূহৰ ভিতৰত কোনটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অন্তৰ্গত নহয়? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভিলেজ কোঅপাৰেটিভ ছ'চাইটিটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অন্তৰ্গত নহয়। Question number 12. Which state of India implemented the Panchayati Raj system for the first time? ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা ইমপ্লিমেণ্ট কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ৰাজস্থান ভাৰতৰ প্ৰথমখন ৰাজ্য আছিল যিয়ে প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা অন্তৰ্গত কৰিছিল। Question number 13. Panchayati Raj system has an intermediate tier known as পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাজৰ খলপটোক কি বুলি কোৱা হয়? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাজৰ খলপটোক পঞ্চায়ত সমিতি বুলি কোৱা হয়। Question number 14. Which is an example of direct democracy in India? তলত দিয়া কেইটাৰ ভিতৰত কোনটো ভাৰতত ডাইৰেক্ট ডেমক্ৰেচিৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰাম সভা। তাৰপিছত নেক্সট প্ৰশ্নটো এনেধৰণৰ আছে। Which of the following is not administration function of the village panchayat? Providing, option আছে providing sanitization of the drainage and also providing rural, option C টো হ'ব শুদ্ধ উত্তৰ providing college education। option D আছে maintenance of road, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব providing college education। নেক্সট প্ৰশ্ন এনেধৰণৰ আছে। Which of the following institutions are gave constitutional status of urban bodies? A72, B73, C74, D75। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 74th। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে। Who is the head of municipal corporation? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে অপশ্যনবোৰ দেখিবলৈ পাইছে। প্ৰাইম মিনিষ্টাৰ, সৰপঞ্চ,
গভৰ্ণৰ মেয়ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেয়ৰ তাৰপিছত নেক্সট প্ৰশ্ন আছে দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ কণ্ডাক্ট দ্য কণ্ট্ৰলছ অফ ছুপাৰভাইজ মিউনিচিপেল ইলেকশ্যন আণ্ডাৰ কিমান নম্বৰ এক্টত বুলি সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো ইয়াত অপশ্যনবোৰ দিয়া আছে এ বি চি ডি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকল 242K ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে ইয়াত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে দ্য থ্ৰী টায়াৰ চিষ্টেম অফ লোকেল গভৰ্ণমেণ্ট ৱাজ ইন্ট্ৰডিউচ আছাম অফ দ্য ফাৰ্ষ্ট আণ্ডাৰ তিনিখলপীয়া যিটো লোকেল গভৰ্ণমেণ্ট চিষ্টেম আছিল আছামত কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল বা অসমত কেতিয়া আহিছিল ইয়াক বুলি সুধিছে তো অপশ্যনবোৰ দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি পঞ্চায়ত আছাম পঞ্চায়ত ৰাইট 1959 ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে বাই হুইচ এমেণ্ডমেণ্ট 33% অফ দ্য চিট ৱে ৰিজাৰ্ভ বাই ওমেন পঞ্চায়ত মহিলাসকলৰ বাবে কিমান পাৰ্চেণ্ট চিট ৰিজাৰ্ভেশ্যনত ৰাখিব বুলি সুধিছে তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে দেখিবলৈ পাইছে এ বি চি ডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 73টা চিট ৰাখিব বুলি কোৱা হৈছে আজি অন্তিম প্ৰশ্ন আছিল আজি এইখিনি প্ৰশ্ন কেনে লাগিছে প্লিজ কমেণ্ট কৰি জনাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ পাৰিব চেনেল ছাবস্ক্ৰাইব কৰিব লগতে লাইক এটা কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনি আছিল বাই জয় আই অসম